নমস্কাৰ ওপেন স্কাইছলৈ তোমালোক সকলোকে স্বাগতম জনাইছো মই ৰাজীৱ ভাগৱতী লাষ্ট ক্লাছত আমি স্ট্ৰেইট লাইনৰ ডিটেইলছ এক্সপ্লেনেশন খিনি কৰিছিলো স্ট্ৰেইট লাইনৰ থিওৰি পাৰ্টটো আমি কমপ্লিট কৰিছিলো যি সকল ষ্টুডেন্টে মোৰ থিওৰি পাৰ্টটো এতিয়াও চোৱা নাই তেওঁলোকে থিওৰি পাৰ্টটো চাই লবা আজি আমি নিউমেৰিকেল পাৰ্টটো কমপ্লিট কৰিম নিউমেৰিকেল পাৰ্টটো আজি কমপ্লিট নহব মোষ্ট প্ৰবাবলি আমাক দুটা সেশন লাগিব আৰু তাৰ পাছতে আমি প্লেনৰ পাৰ্টটো কমপ্লিট কৰিম So আজি নিউমেৰিকেল পাৰ্ট কমপ্লিট কৰো আৰু মই এই কন্তে তোমালোকক কৈ থওঁ যে মই ক্লাস 12 ৰ কাৰণে সাইমালটেনিয়াসলি দুটা চেপ্টাৰ আগবঢ়াই নিছো এটা মই আমাৰ সিলেবাসৰ প্ৰথমৰ পৰা আৰম্ভ কৰিছো যে ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক ফাংচন আৰু এটা আমি ভেক্টৰ 3D আৰম্ভ কৰিছো মই ভাবো তোমালোকে ক্লাস 12 ৰ ষ্টুডেন্টে সাইমালটেনিয়াসলি দুটা পাৰ্ট আগবঢ়াই নিয়াটো দৰকাৰ কাৰণ তোমালোকৰ যদি এই সৰু সৰু পাৰ্টখিনি যদি শেষ কৰি লব পাৰা তেনে হলে ক্যালকুলাছত সোমাব পাৰিবা আৰু ক্যালকুলাছত সোমোৱাৰ লগে লগে তোমালোকে উলাব নোৱাৰিবা কাৰণ ক্যালকুলাস চেপ্টাৰটো যথেষ্ট ডাঙৰ চেপ্টাৰ দ্যাটস ওয়াই তোমালোকে যিমান পাৰা সোনকালে সিমান আমাৰ এই সৰু সৰু চেপ্টাৰ ধৰা মেট্ৰিক্স ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক থিওৰি ফাংচন বা আমাৰ straight line vector 3D probability এইখিনি চেপ্টাৰ শেষ কৰি দিবা তাৰ পিছত ক্যালকুলাছন আমি অতি সোনকালে সোমাবলৈ চেষ্টা কৰিম আৰু তোমালোকে ট্ৰাই কৰিবা যিমান পাৰা সোনকালে কোৰ্সটো শেষ হয় যাতে সেপ্টেম্বৰ অক্টোবৰ তোমালোকে যদি কোৰ্সটো শেষ কৰিব পাৰা তেনে তাৰ পিছত তোমালোকে at least 3 মান্থ পাবা for JEE means জানুৱাৰীটোৰ কাৰণে আৰু JEE means জানুৱাৰীত যদি তোমালোকে ক্ৰ্যাক কৰি দিব পাৰা তেনে হলে তোমালোকে আকৌ বোৰ্ড এক্সামৰ কাৰণে উইদাউট এনি টেনচন 40 days তোমালোকে ভাল এটা ৰিজাল্ট কৰিব পাৰিবা মই ভাবো তোমালোকে 95% পাবলে কোনো ধৰণৰ প্ৰবলেম নহয় আৰু মেথছটো obviously 100% পাবই লাগিব ঠিক আছে সো ফাৰ্স্ট প্ৰবলেম কৰো সো ফাৰ্স্ট কোৱেশ্চন তো আমাৰ কি আছে সোৱা যে find the vector and Cartesian equations of the straight line passing through the point with position vector 2i cap minus j cap plus twice k cap and parallel to the vector I cap plus j cap minus twice k cap. Etia, ami theory part to ki hikisilu that we can find the equations of the straight line if it passes through a point and parallel to a vector. Hetu eta condition je jodi amak eta point dia thake aru eta jodi parallel vector dia thake then we can find the equations of the straight line as well as we can find the equations of the straight line if 2 points are given. ঠিক আছে দুটা পয়েন্ট যদি দিয়া থাকে তেতিয়াও আমি স্ট্ৰেইট লাইনৰ ইকুৱেশনছ উলিয়াব পাৰো আৰু এটা পয়েন্ট আৰু যদি এটা প্যাৰালেল ভেক্টৰ দিয়া থাকে then we can find the equations of the straight line এতিয়া ইয়াৰ আমাক কি কৈছে যে এটা পয়েন্ট দিয়া আছে with position vector আৰু এটা প্যাৰালেল ভেক্টৰ দিয়া আছে গতিকে আমি ভেক্টৰ ইকুৱেশনটো কি জানিছিলো যে যদি আমাৰ এটা পয়েন্ট with position vector a দিয়া থাকে এটো পয়েন্টৰ position ভেক্টৰটো আৰু যদি আমাক b ভেক্টৰ টু এটা প্যাৰালেল ভেক্টৰ দিয়া থাকে then the equations of the straight line is what r is equal to a plus lambda b this is the equations of the straight line okay এতিয়া ইয়াত কি হ'ব যে ইয়াত a টো কি কৰিছে যে পজিশন ভেক্টৰ টো কি কৰিছে সলিউশন the position vector of the point কিমান কৰিছে মানে a2 তুমি কি ধৰি লব পাৰা 2i cap minus j cap plus 4k cap ঠিক আছে আৰু b vector টো কি কনসিডাৰ কৰি লব পাৰা that means parallel vector টো কি বুলি কনসিডাৰ কৰি লব পাৰা যে b is equal to i cap plus j cap minus twice k cap now the equations of the straight line therefore the equations of the straight line in vector form তোমালকে লিখা কি যে r is equal to a plus lambda b so in place of a you can write what 2i cap minus j cap plus 4k cap plus lambda into b that means I cap plus j cap minus twice k cap ঠিক আছে and this is the equations of straight line passing through the point with position vector 2i cap minus j cap plus 4k cap and parallel to the vector I cap plus j cap minus twice k cap ঠিক আছে this is vector form now we need to find the Cartesian form so Cartesian form or কাৰণে কি আছিল যে Cartesian form or কাৰণে তোমাৰ ইকুৱেশন কি আছিল যে x minus x1 by a কি আছিল
যে x minus x1 by a is equal to y minus y1 by b is equal to z minus z1 by c, where x1 y1 and z1 কি আছিল যে কার্টেসিয়ান পয়েন্ট 2 আছিল, পয়েন্টৰ কার্টেসিয়ান কোঅর্ডিনেট কেটা আছিল, আৰু abc কেটা কি আছিল যে abc আর ডাইরেকশনস রেশিও of the parallel vector, মানে এই b ভেক্টৰ টোৰ ডাইরেকশন রেশিও আছিল। সো এটো মই দুটা ফর্মত কৰিব পাৰো। ফার্স্ট ফর্মটো দেখাই দিছো। ফার্স্ট ফর্মটো কেনেকৈ কৰিব পাৰো যে in place of x if you put xi cap plus y, sorry, in place of r if you put xi cap plus yj cap plus zk cap, put কৰি দিয়া যে xi cap plus yj cap plus zk cap is equal to কিমান হ'ব 2i cap minus j cap plus 4k cap plus lambda I cap plus lambda j cap minus lambda but twice lambda k cap। এতিয়া তুমি এখিনি এপিনে লৈ আনা, কি পাবা যে x minus 2i cap plus y, এই j cap to এপিনে লৈ আনিলে প্লাস হৈ যাব, that's y plus 1 into j cap plus z minus 4 into k cap is equal কিমান হৈ যাব lambda I cap plus lambda j cap minus twice lambda k cap। If you equate the coefficient of I cap, j cap, k cap, তেতিয়া কি পাবা যে x minus 2 is equal to lambda, y plus 1 equal to lambda, and z minus 4 equal to minus twice lambda. That's why তুমি কি পাই যাবা যে ইয়াত যদি তুমি x minus 2 by 1 equal to lambda লিখিব পাৰা, y plus 1 by 1 equal to lambda লিখিব পাৰা, আৰু z minus 4 by minus 2 equal to lambda লিখিব পাৰা। Therefore কি হৈ যাব যে x minus 2 by 1 is equal to y plus 1 by 1 is equal to z minus 4 by minus 2, and this is our Cartesian form. Cartesian form, ঠিক আছে। আমি এনেকে কৰিব পাৰো যে in place of r আমি xi cap yj cap zk cap পুট কৰি দিয়া, আৰু এখিনি এপিনে লৈ আনা, আৰু তাৰ পিছত কি কৰিবা ইকুৱেট কৰি দিবা I cap j cap k cap ৰ কোএফিচিয়েন্ট কেটা, তেতিয়া তোমাৰ ইকুৱেশনস অফ দ্য স্ট্ৰেইট লাইন ইন কার্টেসিয়ান ফর্ম ওলাই যাব। এতিয়া কথাটো কি যে আমি যেহেতু অলৰেডি জানো যে Cartesian equations of straight line passing through a point x1, y1, z1 and parallel to a vector having directions ratio abc is what? X minus x1 by a is equal to y minus y1 by b is equal to z minus z1 by c. হেতু আমি যেহেতু জানো, that's why তুমি যদি point to থাকে, point to তুমি জানা আছে, b vector to জানা আছে, so you can find the direction ratio of the vector. So তুমি কি কৰিব পাৰা যে ডাইৰেক্ট হে ইকুৱেশন টু পুট কৰি দিব পাৰা, মানে ডাইৰেক্ট তুমি এই ইকুৱেশন টু লিখি দিব পাৰা x minus 2 by 1 is equal to y plus 1 by 1 is equal to z minus 4 by 2। হে ইকুৱেশন টু আমি ডাইৰেক্ট লিখি দিব, সেই থিওৰ ফৰ্মুলাতে আমি ডাইৰেক্ট লিখি দিব পাৰো, ঠিক আছে। সো মই ভাবো ডাইৰেক্ট লিখি দিয়াটো বেছি ভাল হ'ব, কাৰণ তোমালোকক মোস্ট প্ৰবাবলি এনেকুৱা কোৱেশ্চন তোমালোকৰ 1 মাৰ্কছৰ কোৱেশ্চন আহিব। সো 1 মাৰ্কছৰ কোৱেশ্চনৰ কাৰণে তোমালোকে এক্সট্ৰা এই তিনটা স্টেপ দিকাৰ দৰকাৰ নাই, ঠিক আছে। সো আমি নেক্সট কোৱেশ্চনটো কৰো। এটো কোৱেশ্চন তোমালোকে মই ভাবো বুজি পাইছা, আৰু যদি তোমালোকৰ কিবা কনফিউজন আছে তেনেহলে কমেন্ট সেকশনত কমেন্ট কৰিবা, আৰু তোমালোকৰ কমেন্টস লৈ পেলাই কিবা যদি তোমালোকৰ টাফ প্ৰবলেম পোৱা তথাপিও কমেন্ট সেকশনত কমেন্ট কৰিবা, তোমালোকৰ কমেন্ট লৈ পেলাই মই এটা সেশন লম, ঠিক আছে। সো নেক্সট কোৱেশ্চনটো চোৱা। So next question to ki koise the find the vector equations of the line passing through the point 2 minus 1 1 and parallel to the line x minus 3 by 2 is equal to y plus 1 by 7 is equal to z minus 2 by minus 3। এই equation to তোমালোকে কেনেকৈ কৰিবা চোৱা। মই থিওৰি পাৰ্টটো তোমালোকক এটা কথা কৈছিলো যে যদি তোমালোকে এটা ইকুৱেশন দিয়া থাকে, লাইনৰ ইকুৱেশন যদি তোমালোকক দিয়া থাকে,
then you need to operate the equation. Tak operate koribo paribo lagibo. Tarpura operation to kori pelai tarpura tumalke ki jona bostu ase সেই জনা বস্তু কেটা তোমালকে উলিয়াব পাৰিব লাগিব দ্যাটস ওয়াই তোমাক এটা ইকুয়েশন দি দিছে লাইনৰ ইকুয়েশন দি দিছে সো সেই লাইনৰ ইকুয়েশনটোৰ পৰা তুমি কি কথা জানিব পৰা যে মই লাষ্ট ক্লাছত কৈছিলো যে এটা লাইনৰ ইকুয়েশন whether it is in vector form or it is in Cartesian form যদি দিয়া থাকে তেনেহলে তোমালকে দুটা কথা জানিব পৰা প্ৰথম কথাটো কি যে সেই ইকুয়েশনটোৰ এটা পইণ্ট জানিব পৰা আৰু সেকেন্ড কথাটো কি যে সেই লাইন ডালৰ এটা প্যাৰেলাল ভেক্টৰ জানিব পৰা এই ইকুয়েশনটো চোৱা আমাক ইকুয়েশনটো কি কৈছে x - 3/2 y + 1/7 and z - 2/-3 so তুমি লিখি লবা the given equation of the line কিমান x - 3/2 is equal to y + 1/7 equal to z - 2/-3 so if you compare this equation with the standard equation that means comparing this equations with standard equation with standard equation to ki asile x minus x1 by a is equal to y minus y1 by b is equal to z minus z1 by c what you will get that a is equal to 2 b is equal to 7 and z equal to -3 etu pai gola etia tenehole tumi ki pala sorry etu z nohoy to c tenehole tumi ki pala je abc that is the direction ratio of the parallel vector pai gola ete tumi ki uliabo lage you need to find the equations of the straight line which is passing through this point and parallel to this straight line that means tumar jeto required equations to a straight line dalor parallel hobo that's why tumar he required equation to mane line dal এই প্যারালাল ভেক্টর টু মানে তুমি যদি b ভেক্টর বুলি যদি তুমি কনসিডার করা যে 2ik + 7jk - 5k এটো প্যারালাল ভেক্টর a লাইনটোৰ যদি a লাইনটোৰ প্যারালাল ভেক্টর হয় তেনে হলে আমাৰ যেটো ৰিকুৱাৰ্ড ইকুয়েশন সেই ৰিকুৱাৰ্ড ইকুয়েশনটোৰ প্যারালাল ভেক্টর হ'ব ঠিক আছে ডিফারেন্স টু কি যে ডিফারেন্স টু হৈছে সেই লাইনটো এই পইণ্টটোৰ মাজৰে গৈছে দ্যাট মিন্স তুমি দুটা কথা পাই গলা আমাৰ যি দুটা কন্ডিশন যে আমি ইকুয়েশনটো উলিয়াবলে দুটা কন্ডিশন লাগে এটা আমি পইণ্টৰ কথা জানিব লাগে এটা প্যারালাল ভেক্টৰৰ কথা জানিব লাগে দ্যাটস ওয়াই মই ইয়াত কি কৰিলো এটা পইণ্ট পাই গলো আৰু এটো এটা প্যারালাল ভেক্টৰ পাই গলো দ্যাটস ওয়াই we can find the equations of the straight line so equations of the straight line কিমান হৈ যাব therefore the equations of the straight line therefore the required equation of the straight line kiman hobo kuntu formula likhiba vector form na Cartesian form likhiba jitu formula likha tumalkor kotha yato to koi dia nai mention kori dia nai you need to find only the equation kuntu formula likha hetu koi dia nai but because ami Cartesian formula likhu vector formula to likhiba para কি হ'ব x - x1 মানে কিমান 2 divided by a মানে কিমান 2 is equal to y minus -1 divided by 7 is equal to z minus কিমান 1 divided by -3 আৰু এটো -1 কিমান হৈ যাব +1 তোমালকে নেক্সট স্টেপত লিখিবা মই একটা স্টেপত লিখিছো plus 1 হৈ যাব so this is our required equations ঠিক আছে next question to sum so next question to কি কৈছে সোৱা যে the Cartesian equations of the line is x plus 1 is equal to 6y minus 2 is equal to 1 minus z find the fixed point through which it passes its direction ratio and its vector equations so swa equation to okonman tough nohoy
বেলে ঠিক আছে টাফ বুলি তোমালকে কোনোটো কোৱেশ্চন নাভাবিবা টাফ বুলি ভাবিলে কোৱেশ্চনবোৰ কৰিবলৈ অলপ সাইকোলজিক্যালি প্ৰবলেম হৈ যায় যি কি নহওক চোৱা given equations of the straight line কিমান thrice x plus 1 is equal to 6y minus 2 is equal to 1 minus z. So, swa, tumar standard equations of line ki asile x minus x1. Mane standard equations of line ki asile x minus x1 by a is equal to y minus y1 by b is equal to z minus z1 by c. That means the coefficient of x, y and z are what? 1, 1 and 1. किंतु याद की हुए से स्वा here the coefficient of x is 3 coefficient of y is 6 and coefficient of z is -1 that's why তুমি এই ফর্ম টুলে কনভার্ট কৰি লব লাগিব এটুক তুমি অ্যারেঞ্জ কৰি দিয়া মানে if you divide numerator and denominator of each sides মানে a part 2 যদি তুমি x plus 1/3 divided by 1/3 বুলি লিখি দিয়া বুজি পোৱা নাই থাকে মই আৰু এটা স্টেপ কৰি দিছো কি কৰিছো চোৱা এটো thrice x plus 1/3 কৰিলো divided by 1/3 কিয় 1/3 কৰিলো কাৰণ ইয়াৰ তলতটো 1 এটা ডিনোমিনেটৰ থলাই 1 এটা থাকে ন গতিকে মই মানে ডিনোমিনেটৰ এন্ড নিউমাৰেটৰ দুইটাকে 3 ৰে ডিভাইড কৰি দিলো সিমিলাৰলি এটো 3 কথা কলে আল্টিমেট ব্যালেন্স হৈ যাব Similarly, a part to মই কি কৰিলো 6y minus 2/6 divided by 1/6 কৰি দিলো আৰু ইয়াত কি কৰি দিলো সোৱা ইয়াত -1 ৰে মই মাল্টিপ্লাই কৰি দিলো মানে -1 হৈ গল ডিনোমিনেটৰ -1 হৈ গল তেতিয়া z টো বিনা হৈ যাব z -1 হৈ যাব ঠিক আছে সো কি পাই গলো 8/x/3 মানে কিমান x plus 1/3 divided by 1/3 is equal to yat ki likhibo parim y minus 1/3 divided by 1/6 is equal to z minus 1 by -1 ঠিক আছে এতিয়া সোৱা এই ইকুৱেচন টু আমাৰ স্ট্যান্ডার্ড ইকুৱেচনত পাই গলো নে মানে x minus ওকে এখানে মাইনাস হ'ব লাগে গতিকে মই -2 কৰি পেলাই এই পিনে মাইনাস এটা দি দিম তোমালকে পিছৰ স্টেপটো লিখি দিবা ঠিক আছে মই এটা স্টেপটো লিখি দিলো এতিয়া সোৱা x minus x1 by a is equal to y minus y1 by b is equal to z minus z1 by c তারপর তোমালকে কি পালা তোমাল কি উলিয়াব লাগে যে you need to find the point a fixed point through which it passes মানে straight line to যেটো fixed pointer মাজলে পাস হৈ গৈছে you need to find that particular point ঠিক আছে কিমান হ'ব যে a -3 -1/3 1/3 আৰু 1 কি কৰিবা যে কম্পেয়াৰ কৰা comparing this equation comparing these equations with the standard equation yes le x minus x1 by a is equal to y minus y1 by b is equal to z minus z1 by c so ki baba the in place of x1 yet man say -1/3 in place of y1 yet 1/3 and in place of z1 1 ase mane ki pala je x1 equal to -1/3 y1 equal to 1/3 and z1 equal to 1 a equal to 1/3 b equal to 1/6 c equal to -1 so the fixed point is what so the fixed point is what -1/3 1/3 1 and কি লাগে direction ratio ulai gol ki ase je
डायरेक्शन रेशियो किमान 1/3 1/6 -1 এতিয়া তুমি কি উলিয়াব লাগে ভেক্টৰ ইকুৱেচন উলিয়াব লাগে ভেক্টৰ ইকুৱেচনটো কি হ'ব a vector to uliai lua now a vector is equal a vector mane ki asile je point to position vector point to kiman 1/3 -1/3 1/3 1 so position vector to kiman hobo -1/3 I k plus 1/3 j k plus k k thik ase aru b vector kiman hobo b vector mane ki asile parallel vector asile so parallel vector to kiman 1/3 I k 1/6 j k minus k k so the vector equation is what hence the vector equation is r is equal to a plus lambda b so r a mane kiman -1/3 I cap plus 1/3 j cap plus k cap plus lambda into b b mane 1/3 I cap plus 1/6 j cap minus k cap and this is our required vector equations of the given straight line so এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ আহিব পাৰে ঠিক আছে আমাৰ সিম্পলি মনত ৰাখা যে যদি এটা পইণ্ট আৰু প্যাৰেলাল ভেক্টৰ টু দিয়া থাকে then we can find the equations of the straight line and its vector equation is what r is equal to a plus lambda b where a is the position vector of the given straight line and b is parallel equation a parallel vector so hetu is our vector form our Cartesian form to ki asle the x minus x1 by a is equal to y minus y1 by b is equal to z minus z1 by c etu asile amar eta point aru eta vector parallel vector dia thakile etia our second condition to ki asile the duta point jodi dia thake then how can find the equations of the straight line so etia ami next question a next topic to report kori next question to ki koise so find vector and Cartesian equations of the straight line passing through the points a 1 2 and -1 and b 2 1 1 so concept to di rasu amar tumalok question korar loge loge moi topic tur বিষয়ে কই দিছো কিন্তু তথাপিও টপিক টু বুজিবৰ কাৰণে মানে থিওৰি পাৰ্ট টু বুজিবৰ কাৰণে তোমালকে থিওৰি খিনি পঢ়া বহুত বেছি ইম্পৰ্টেন্ট আদাৰৱাইজ তোমালকে নিউমেৰিক্স কৰিব নোৱাৰিবা আৰু থিওৰি খিনি পঢ়িবৰ কাৰণে মোৰ ইয়াৰ যেটো আগৰ পাৰ্ট মানে ইয়াৰ যেটো আগৰ সেশন সেই সেশনটো চোৱা গুটেইখিনি থিওৰি মই ডিটেইলছ এক্সপ্লেইন কৰি থৈছো সো ne etu ki hoy je equations of the straight line passing through two points duta points jodi dia thake mane tomak jodi p x1 y1 z1 aru q x2 y2 z2 jodi dia thake and if you consider the position vector of point p is a then a is equal to kiman hobo x1 I cap plus y1 j cap plus z1 k cap and position vector of key point q is b that means x2 I cap plus y2 j cap plus z2 k cap then the equations of the straight line in vector form kiman hobo r is equal to a plus lambda into b minus a hoye jay this is our vector equations aru Cartesian form to ki hoy Cartesian form to asle x minus x1 by x2 minus x1 is equal to y minus y1 by y2 minus y1 is equal to z minus z1 by z2 minus z1 so এই দুটা হৈছে এটা হৈছে আমাৰ ভেক্টৰ ফৰ্ম আৰু এটা হৈছে
Cartesian form. So using these two forms we can solve this equation. Okay, so let A be the position vector of the point P. ठीक है सो की होबो A vector टू তেনেহলে কি হৈ যাব P নহয় ইয়াত A বুলি লিখা আছে গতিকে A বুলি লিখা A vector टू কিমান হৈ যাব I cap plus twice J cap minus K cap ঠিক আছে আৰু B be the and be the position vector of the point B. তেনে হলে B to কিমান হ'ব যে B is equal to 2I cap plus J cap plus K cap হৈ যাব therefore the vector equation of the straight line passing through A and B is what? R is equal to A plus lambda into B minus A. So put kori dia. Put kori dile ki baba? That means R is equal to A. A mane kiman? A vector to. Mane I cap plus twice J cap minus K cap plus lambda into B minus A. Mane kiman likhibo para? 2I cap plus J cap plus K cap minus A vector to likhi dia. Yat third bracket di dia. Tete A vector to likhile I cap plus twice J cap minus K cap. ঠিক আছে so কি হ'ব R is equal to I cap plus twice J cap minus K cap plus lambda into 2I cap minus I cap মানে কিমান I cap plus J cap minus twice J cap মানে কিমান minus J cap আৰু K cap minus plus K cap mane kiman plus twice K cap and this is our required equations of the straight line in vector form thik ase now you need to find the Cartesian equations so Cartesian equation or karone tumar point keta ki asile je A point to asile 1 2 minus 1 aru B point to asile 2 1 1 so tumi here pro Cartesian equation uliabo para moi last jetu first problem that kori disilu the in place of R if you put the value that means xi cap plus yj cap plus zk cap আর তার পিছত যদি তুমি ইকুয়েশন খিনি sorry coefficient keta যদি ইকুয়েট করা then you can find the equations of the straight line in Cartesian form but মই এটো যেহেতু এই আগৰ ইকুয়েশন টু মই হেতু ফর্মত কৰি দিছিলো গতিকে এটো ডাইৰেক্ট মই যেটো ফর্মুলা আছে সেই ফর্মুলাটো পুট কৰি দিম যে the Cartesian equation এয়া তুমি ভেক্টৰ ইকুয়েশন বুলি লিখি দিবা ভেক্টৰ ফৰ্ম অৱশ্যে মই আগত লিখিছিলো তথাপি লিখি দিবা ভেক্টৰ ফৰ্ম the Cartesian equations to কিমান হ'ব যে x minus x1 বুলি এটো ধৰি লবা 1 by 2 minus 1 is equal to y minus y1 divided by 1 minus 2 is equal to z minus 1 divided by 1 minus 1 tete kiman paba je x minus 1 by 1 y minus 2 by minus 1 z plus 1 by 2 and this is our equation of straight line ঠিক আছে next question to soa next question to ki koise soa
find the vector equations of a straight line passing through the point I cap minus twice j cap minus thrice k cap and parallel to the line joining 2 points with position vectors I cap minus j cap plus 4k cap and 2i cap plus j cap plus twice k cap. Also find the Cartesian form. মানে তোমাক কি কৰিছে যে a point to কৰিছে. You need to find the equations of the straight line passing through this particular point. আৰু এটা parallel vector কৰিছে কিন্তু ইয়াত vector to directly কৈ দিয়া নাই. কি কৈছে যে the vector is joining the point this and this. So first of all we need to find the parallel vector joining these 2 points. So let a vector is equal to a vector মানে কি the position vector of the points মানে I cap minus twice j cap minus thrice k cap আৰু b vector মানে parallel vector to কিমান যে এই দুটা লাইনৰ জয়েন কৰা vector to মানে 2i cap minus I cap মানে a vector to minus a vector to আমি জানিছিলো যে vector joining 2 point is what terminal point minus initial point. গতিকে তুমি terminal point মানে 2i cap plus j cap plus twice k cap minus this one I cap minus j cap plus 4k. So কি হৈ যাব 2i cap minus I cap মানে I cap j cap minus minus plus মানে twice j cap আর twice k cap minus 4k cap মানে minus twice k cap. So আমি কি পালো b vector to পাই গলো a vector to পাই গলো মানে position vector of particular point পাই গলো আর b vector to পাই গলো. Therefore the vector equation কিমান হ'ব therefore the vector equation is কিমান r is equal to a plus lambda b. So r is equal to a plus lambda b লিখি দিয়া a ঠাইত কি লিখিবা যে I cap minus twice j cap minus thrice k cap plus lambda b মানে কিমান I cap plus twice j cap minus twice k cap and this is our required answer মানে our vector form to আৰু এতিয়া আমি উলিয়াব লাগে Cartesian form. So যদি vector form to দিয়া থাকে then we can find the Cartesian form. Okay, so এইটো question মই কৰি নিদু তোমালকে কমেন্ট বক্সত গৈ পেলাই কমেন্ট কৰিবা ঠিক আছে. মই চাৰিটা কৰি দিলো চাৰিটা ভেক্টৰ ফৰ্ম কৰি দিছো Cartesian ফৰ্ম কৰি দিছো. দ্যাটস ওয়াই মই ভাবো তোমালকে এটো ইজি পাৰিবা. সো সেই কাৰণে কৰি দিয়া নাই ঠিক আছে. নেক্সট কোৱেশ্চন টো আমি এটো কৰিলো মানে এতিয়ালৈকে আমি দুটা ফৰ্ম কৰিলো. এটা কি যে ইকুৱেশনস অফ দ্য স্ট্ৰেইট লাইন পাসিং থ্ৰু আ পইণ্ট এন্ড প্যাৰালেল টু আ ভেক্টৰ আৰু আনটো কি কৰিছিলো যে ইকুৱেশনস অফ দ্য স্ট্ৰেইট লাইন পাসিং থ্ৰু 2 পইণ্টস. এতিয়া আমি কৰিম angle between two lines মানে দুটা লাইন দিয়া থাকিব whether it is in vector form or it is in Cartesian form. We need to find the angle between these two lines. So আমি কৰিছিলো এনেকুৱা ফৰ্ম আমি থিওৰি পাৰ্টত কৰিছিলো. So প্ৰথমতে আমি থিওৰিটো পঢ়িলো. থিওৰিটো কি আছিল যে আমাক যদি ভেক্টৰ ফৰ্মত দিয়া থাকে মানে ইকুৱেশন লাইনৰ ইকুৱেশনটো যদি দুটা ভেক্টৰ ফৰ্মত দিয়া থাকে that means r is equal to a1 plus lambda b1 vector and r is equal to a2 plus lambda p2 vector. Then ইহতৰ মাজৰ এংগলটো কিমান আছিল ইয়াত b1 to a line to parallel vector আৰু b2 to আমাৰ second line to parallel vector. তেনেহলে আমি কি পাম যে cos theta is equal to magnitude of b1 dot b2 divided by magnitude of b1 into magnitude of b2. এটো মোড কৰি দিবা. So this is our vector form. আৰু Cartesian form কি আছিল যে x minus x1 by a1 y minus y1 by b1 z minus z1 by c1. এটো যদি মোৰ ফার্স্ট লাইন টু হয় সেকেন্ড লাইন টু x minus x2 by a2
y minus y2 by b2 আৰু z minus z2 by যদি c2 হয় ঠিক আছে তেনেহলে cos θ কিমান আছিল যে cos θ is equal to b1 dot b2 মানে কৰি দিয়া কিমান a1 a2 plus b1 b2 plus c1 c2 মানে cos θ ইয়াত mod লবা a1 a2 plus b1 b2 plus c1 c2 divided by magnitude of a1 square plus b1 square plus c1 square sorry magnitude of b1 মানে square root of a1 square plus a2 square plus b2 square a1 square plus b1 square plus c1 square আৰু এটো magnitude of b2 মানে কিমান যে a2 square plus b2 square plus c2 square and this is our formula so এতিয়া আমি কোৱেশ্চনস কৰিম এই কন্তে মই তোমালোকক এটা কথা কৈ থৈছো যে মোৰ বহুত ষ্টুডেন্টে এনেকুৱাকে বহুতে ভাবিছে যে স্কুল খোলা নাই সেই কাৰণে হয়তো একাডেমিক ক্যালেন্ডাৰ অলপ পিছ পৰিব নেকি পহিনু কি হ'ব এনো পিছে পৰিব যেহেতু একাডেমিক ক্যালেন্ডাৰ আমাৰ অলপ পিছলে নিব সো এতিয়া নপঢ়ো পিছত পঢ়িম সো এই ধৰণৰ নেগেটিভ মেন্টালিটিবোৰ নানিবা তোমালোকৰ স্কুল খোলা নাই পজিটিভলি লোৱা যে এখিনি তোমালোকক সেলফ ষ্টাডিৰ কাৰণে টাইম দিছে সো বিশেষকৈ আমাৰ 11 আৰু 12 যি সকল ষ্টুডেন্টে নানান কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকক আমাৰ স্কুল খুলি দিয়াৰ লগে লগে স্কুল টিউচন কোচিং এটসেট্ৰা বহুত কিবা কিবি আহিছে সো তোমালোকে নিজৰ সেলফ ষ্টাডিৰ কাৰণে তোমালোকে টাইমটো মেনেজ কৰিব প্ৰবলেম হয় এইখিনি টাইম তোমালোকে সেলফ ষ্টাডিৰ কাৰণে টাইমটো মেনেজ কৰা যদি 12 ৰ তোমালোকে মোস্ট অফ দা স্কুলে কি কৰিছে 12 ৰ অনলাইন ক্লাস কৰিছে বা আমিও অনলাইন ক্লাস কৰি আছো ঠিক আছে সো তোমালোকে মোস্ট প্ৰবাবলি 12 ৰ বহুখিনি চেপ্টাৰ ইতিমধ্যে শেষ হৈছে মই ভাবো তোমালোকে at least 30% এই লকডাউনৰ মাজত শেষ কৰা আৰু মই তোমালোকক কৈছো মই 30% তোমালোকক শেষ কৰাই দিম লকডাউনৰ ভিতৰত মই 30% ম্যাথছৰ সিলেবাস কমপ্লিট কৰাম আৰু সেই ম্যাথছৰ সিলেবাসৰ 30% যদি তোমালোকে লকডাউনৰ ভিতৰত শেষ কৰিব পাৰা তেনেহলে কনফাৰ্ম থাকা অক্টোবৰৰ ভিতৰত মই তোমালোকক কোৰ্স শেষ কৰাম ঠিক আছে অক্টোবৰ নাপাইগৈ আমাৰ অতি সোনকালে কোৰ্স হ'ব কিন্তু তোমালোকৰ পঢ়ুতে যেহেতু টাইম লাগিব দ্যাটস ওয়াই তোমালোকে অক্টোবৰৰ ভিতৰত এটা বাই 31st অক্টোবৰ তোমালোকে কোৰ্স শেষ কৰিব লাগিব বুলি একদম কনফাৰ্ম হৈবা যাতে তোমালোকে নৱেম্বৰ এণ্ড ডিসেম্বৰ নানান কম্পিটিটিভ এক্সামৰ কাৰণে আকৌ কাৰণ 11 পঢ়িব লাগিব 11 তো তোমালোকৰ বহুত ষ্টুডেন্টে পাহৰিয়ে গৈছা সো 11 পঢ়িব লাগিব 11 এতিয়া নপঢ়িবা 11 এতিয়া পঢ়িলে কি হ'ব এতিয়া 11 পঢ়িলে আকৌ তোমালোকে পিছত পাহৰি যাবা ঠিক আছে সো এতিয়া তোমালোকে 12 পঢ়া আৰু এতিয়া যদি 11 পঢ়ি পেলে তোমালোকে 12 টো পিছুৱাই নিয়া পিছত এটা হেডেক হৈ যাব যে মোৰ 12 ৰ কোৰ্স শেষ হোৱা নাই সো তোমালোকে টাইম মেনেজ কৰিবলৈ অলপ প্ৰবলেম হ'ব সো যিমান পৰা হিমান সেলফ ষ্টাডি কৰা 12 ঘণ্টা 13 ঘণ্টা 14 ঘণ্টা লৈকে ষ্টুডেন্টে পঢ়ে মোৰ বহুত ষ্টুডেন্টে পঢ়িছে 14 ঘণ্টা লৈকে কিন্তু বহুত ষ্টুডেন্টে এনেকা নেগেটিভ অলপ কথাও ভাবিছে কিন্তু এই নেগেটিভ কথাবোৰ নাভাবিবা পজিটিভলি যোৱা সো মই ভাবো 14 ঘণ্টাকে যদি তোমালোকে পঢ়া তেনেহলে at least 30% ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স বায়োলজি সবৰে যদি শেষ হয় তোমালোকৰ এটা ভাল প্ৰিপাৰেচন হ'ব ঠিক আছে সো নেক্সট কোৱেশ্চনটো কৰিছো find the angle between the lines x minus 2 by 3 y plus 1 by minus 2 and z is equal to 2 সাবা ইয়াত কামা আছে ঠিক আছে সো এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে এনসিআরটি নাই এনসিআরটি বুকত নাই দ্যাটস ওয়াই তোমালোকে এনসিআরটি চোৱা এনসিআরটি বুকখন হৈছে নেসেসাৰি এন্ড সাফিশিয়েন্ট নেসেসাৰি কিন্তু সাফিশিয়েন্ট নহয় ইট ইজ নট সাফিশিয়েন্ট ওকে সো তোমালোকে আৰডি শৰ্মা বা নানান ফৰ বোৰ্ড এক্সাম তোমালোকে আৰডি শৰ্মা বুক ফলো কৰিব লাগিব বোৰ্ড এক্সামৰ কাৰণে হেকান একদম সাফিশিয়েন্ট কিন্তু তোমালোকে কম্পিটিটিভ এক্সামৰ কাৰণে বেলেগ বুক ফলো কৰিব লাগিব আৰু কম্পিটিটিভ এক্সামৰ কাৰণে কি কি বুক ফলো কৰিব লাগে সেই তাৰ ওপৰত মই তোমালোকক এটা সেশন লম সো তেতিয়া মই তোমালোকক কৈ দিম কি কি বুক ম্যাথছৰ কাৰণে ফলো কৰিব লাগে বা ফিজিক্সৰ কাৰণে কি ফলো কৰিব লাগে কেমিষ্ট্ৰিৰ কাৰণে কি ফলো কৰিব লাগে গুটেখিনি কৈ দিম কিন্তু তোমালোকে এনেকুৱা ধৰণৰ প্ৰবলেম এনসিআরটি নোপোৱা বোৰ্ড এক্সামত পাবা
बोर्ड एग्जामत पावा सो सुआ की होबो जे x - 2y लिखा the given equations of the line किमान the x - 2/3 is equal y plus 1/2 and z equal to 2 एतिया सुआ ये इक्वेशन तो तुमी केनेके लिखिबा परा सिंपल কথা एकदम सिंपल जे x - 2/3 is equal to y plus 1/-2 is equal to z minus किमान 2/0 लिखि दिया सो ये इक्वेशन तो तुमी एनेके लिखिबा परा ठीक আছে माने z माने सिंपल কথা जे डायरेक्शन रेशियो of the parallel vector की হয় the 3 - 2 0 साबा एकनत तुम्हालके इतना होइबा जे डिनोमिनेटर 0 होबो नवारे एतु डिनोमिनेटर कन्सेप्ट न হয় ठीक আছে सो डिनोमिनेटर 0 होबो माने डिनोमिनेटर माने की यात की होय আছে এই ডিनोमिनेटर तो की जे तुम्हार जेतु पैरेलल वेक्टर तार केर कोएफिशिएंट सो केर कोएफिशिएंट এটা पैरेलल वेक्टर 0 होबो पारे नॉट ओनली के आइडु कोएफिशिएंट 0 होबो पारे बा जेरो कोएफिशिएंट 0 होबो पारे जिकुनरे कोएफिशिएंट 0 होबो पारे that's why it 0 होबो पारे सो एतु হৈছে আমাৰ ফার্স্ট ইকুয়েশন টুৰ আমাৰ ফর্ম টু सेकेंड इक्वेशन फॉर्म टू की কৈছে and কিমান x minus 1/1 is equal to সাবা এটো কি হ'ব এটো মই এনেকা প্ৰবলেম কৰাইছে এটো twice y plus 3/3 মানে ইয়াত যেহেতু কোএফিশিয়েন্ট টু 2 আছে that's why আমি এইটোৰ কোএফিশিয়েন্ট 1 কৰিব লাগিব সো 1 কৰিবৰ কাৰণে মই কি কৰিম ডিনোমিনেটৰ এন্ড নিউমাৰেটৰ দুইটাকে মই 2 ৰে ডিভাইড কৰিম that's why কি কৰিবা যে y plus 3/2 divided by 3/2 and z plus 5/2 ঠিক আছে সো এই দুটা হৈছে আমাৰ ইকুয়েশনৰ স্ট্যান্ডার্ড ফর্ম টু এতিয়া আমি কি কৰিব লাগে যে হিহতৰ মাজৰ এংগল উলিয়াব লাগে উলিয়াই দিয়া ফর্মুলাটো পুট কৰি দিয়া আনসারটো উলাই দেব সো cos θ is equal to therefore cos theta is equal to किमान a1 a2 plus b1 b2 plus c1 c2 divided by square root of a1 square plus b1 square plus c1 square into a2 square plus b2 square plus c2 square किमान होबो the cos theta is equal to a1 माने किमान या 3 আৰু a2 माने 1 গটিকে 3 into 1 plus minus 2 into 3/2 plus 0 into 2 whole divided by square root of किमान 3 square plus minus 2 square plus 0 square निलिखो 0 square की काम into किमान होगा 1 square plus 3/2 माने 3/2 whole square plus 2 square Three minus 3 ना plus 0 divided by एकोने लिखिबा एनेका लिखि थৈ দিয়া 9 plus 4 আৰু 1 plus 9/4 plus 4 ক্যালকুলেশন নকৰিবা ক্যালকুলেশন কিয় নকৰিবা যে ইয়াৰ আমি লিখিছো 0 ঠিক আছে নিউমাৰেটৰ যদি 0 হয় obviously গুটে নাম্বাৰটো 0 হৈ যাব this implies কিমান this implies theta equal to 90 degree so theta equal to 90 degree that means amar যেটা straight line কোৱা আছিল হে straight line দুটা কি perpendicular next question টা এটা interesting question দিছে so অলপ দেখাত অকনমান টান পাব পৰা আপোনালোকে এই কোৱেশ্চনটো মানে ফাৰ্স্ট ততে যেতিয়া দেখিবা আমাক দেখোন এনেকুৱা কোৱেশ্চন শিকোৱা নাছিলে কিন্তু এতিয়া শিকাই দিছো গতিকে তোমালোকে পাৰিবা
আবার জি না হকসা কোয়েশ্চন টু কি কইছে prove that the line x is equal to ay plus b z equal to cy plus d and x equal to a dash y plus b dash and z equal to c dash y plus d dash are perpendicular if this condition is satisfied. Kiman a dash plus c dash plus 1 equal to 0. So a condition to satisfy koribo lagibo. So ki koriba a equation eta equation tomak etu korise aru eta equation setu korise. So a equation duta you need to convert into the standard form. So standard form leke keneke convert koriba swa. So solutions likhilwa the given equation of the line are given x is equal to ay plus b. This implies you can write x minus b is equal to ay aru a b y to a to yala loyana. ठीक है माने x minus b by a is equal to y. आरु एतु की কৈছে z is equal to cy plus d माने की लिखिबा परा z minus d is equal to cy ठीक আছে आरु ac तो तलले लयना এতিয়া কি কৰিম বাসবা যে এতু তুমি তো এনেকৈ লিখিব পাৰা ন x minus b by a is equal to y by 1 তেনেকৈ লিখিব পাৰা আৰু এতু তুমি y by 1 বুলি লিখিব পাৰা ন আৰু a y by 1 y by 1 সমান গতিকে তুমি এনেকৈ লিখিব পাৰা z minus d by c ঠিক আছে yes এতু 0 লিখিব পাৰা নি লিখিব পাৰা পইণ্টৰ কথা পইণ্ট নাই নাথাকিব পাৰা माने तुमी एटीएस नो स्टैंडर्ड फॉर्म पाइ गला जे x minus b by a is equal to y minus 0 by 1 equal to z minus d by c एतु मोर स्टैंडर्ड फॉर्म ऑफ द फर्स्ट लाइन হৈ গল सिमिलरली মই सेकंड लाइन टू কৰিব পাৰো স্বা एतु মই स्टैंडर्ड फॉर्म टू ৰাখি থৈ দিছো सेकंड लाइन टू কি কৰিব পাৰো सेकंड लाइन टू কি কৈছে and x is equal to a dash y plus b dash and z equal to c dash y plus d dash. So, etia etu epine loyana x minus b dash is equal to a dash y and a dash to here tolole loyana. So, moi ekata line ta korisu tumalke duta stepot koriba. And z minus d dash is equal to c dash y and ki koriba a c dash to yale loyana so mane etu pai gola etu thik ache etia ki koriba je jihetu etu is equal to y and etu is equal to y gotike tumi etu enike likhi dia ए y तो काटि दिया तलब की लिखिबा 1 लिखि दिया y by 1 आरो की करिबा एटु -0 करिबो पारा न करिबो पारा सो दुटा इक्वेशन पाइ गलो एतिया আমি কি কৈছিলো যে দুটা ইকুয়েশনৰ যদি পারপেন্ডিকুলার হয় পারপেন্ডিকুলার হলে কি হ'ব লাগে যে कार्टेशियन फॉर्मत থাকিলে कंडीशन দুটা তোমালকে চাই লবা আৰু চাবা তোমালকক যে মই থিওৰি পাৰ্টটো যিখিনি কৰাইছিলো মই আগৰ কুৱেশ্যন সেশনতো কৈছিলো যে সেই থিওৰি পাৰ্টটো তোমালকে কি কৰিবা মানে প্ৰত্যেকটো নট অনলি থিওৰি পাৰ্ট তোমালকে যিকোনো যেতিয়া সেশন চাবা সেই সেশনটোৰ কাৰণে তোমালকক মই এটা দিছো নহয় ভেক্টৰ 3D বা ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক সেই ভেক্টৰ 3D ৰ কাৰণে কি কৰিবা এটা फाइल बनाइ লবা তাত A4 পেজ লৈ লবা সেই A4 পেজ সুমুৱাই থাকিবা ঠিক আছে আৰু হেতু এটা ভেক্টৰ 3D ফাইল হৈ গল সিমিলাৰলি ইনভাৰ্স ট্ৰিগৰ কাৰণে এটা ফাইল হৈ গল আৰু সেই ফাইলবোৰত তোমালকে তেতিয়া পঢ়োতে সুবিধা হ'ব ঠিক আছে এতিয়া চোৱা ইয়াৰ আগৰ কোৱেশ্যনটো তোমালকে যদি তেনেকা ফাইল বনাইছা যদি নোট বনাইছা তেনেহলে পাবা যে যদি দুটা লাইন পারপেন্ডিকুলার হয় and if it is in vector form
তেনেহলে কি হয় b1 b2 b1.b2 equal to 0 হয় আৰু যদি কাৰ্টেছিয়ান ফৰ্ম হয় তেনেহলে কি হয় a1 a2 plus b1 b2 plus c1 c2 equal to 0 আৰু আমি আন এটা ফৰ্মও পাইছিলো কি পাইছিলো আমাৰ ডাইৰেকশন কোসাইনৰ ফৰ্মটো পাইছিলো ডাইৰেকশন কোসাইনত কি হয় l1 l2 plus m1 m2 plus n1 n2 equal to 0 where l1 m1 n1 are direction cosines of the first line and l2 m2 n2 are direction cosines of the second line ইয়াত কি কৈছে ইয়াত কাৰ্টেছিয়ান ফৰ্ম কৈছে আৰু ইয়াত a1 b1 c1 দিছে a2 b2 c2 দিয়া আছে এটা লিখিলবা since the lines are perpendicular so kiman hobo this into this mane a into a dash plus this into this 1 into 1 plus c into c dash equal to 0 আৰু এটুৱে সকে আমাৰ কৰিবলগিয়া আছিল hence proof so next question to kusava find the value of lambda so that the lines 1 minus x by 3 is equal to 7y minus 14 by twice lambda and z minus 3 by 2 and 7 minus 7x by thrice lambda is equal to y minus 5 by 1 is equal to 6 minus z by 5 so এই গন্তে তোমালোকৰ এটা ভাল নিউজ আছে এটো মোৰ লাস্ট কোৱেশ্চন ঠিক আছে হেতু ভাল নিউজ আৰু জিনো so next question last question to swa কি কৈছে যে এটো লাইন আৰু এটো লাইন perpendicular so the given lines one minus x by 3 is equal to 7y minus 14 by twice lambda is equal to z minus 3 by 2 so ki koriba lagibo etu ami standard form le convert koriba lagibo because their standard form nai your coefficient to -1x or কিন্তু আমাৰ standard form or coefficient to কি হ'ব লাগে +1 হ'ব লাগে so এটো কৰি দিয়া simple মই আগতে কৰিছো কিমান x - 1 by -3 কৰি দিয়া মানে -1 ৰে denominator আৰু numerator দুইটাকে মাল্টিপ্লাই কৰিছো এবাৰ আমি ইয়াক denominator আৰু numerator দুইটাকে +1 ৰে sorry 7 ৰে ডিভাইড কৰিম so y minus 14 by 7 মানে ডাইৰেক্ট 2 লিখিব পাৰা divided by twice lambda by 7 is equal to z minus 3 by 2 এটো আমাৰ লাইন 1 so line 2 to কি কৈছে এটো লাইন আমাক লাইন 2 কৈ দিছে হয় নাই so তাক কি কৰিবা ইয়াক -1 ৰে মাল্টিপ্লাই কৰা মানে 7x - 7 আৰু x - 1 by -3 lambda by 7 হৈ গল আৰু এটো 2y - 5 by 1 ঠিকে আছে ন আৰু এটো কিমান 6 minus z আছে therefore z minus 6 by -5 কৰি দিয়া this is equation number 2 so দুটা পাই গলা দুটা equations আমাৰ standard format পাই গলো since lines are perpendicular since the lines are at right angle so কি হ'ব এটো into এটো মানে -3 lambda by 7 into 3 plus into -3 plus 1 into kiman 1 into 2 lambda by 7 plus -5 into 2 equals 0 this implies
minus minus plus, so 9 lambda by 7 plus twice lambda by 7 equal to 10. So 7 common loil 7 LCM loilba 9 plus 11 lambda equal to ultimate lambda equal to 70 by 11. So lambda equal to 70 by 11 palu aru lambda equal to 70 by 11 e amar session hesh korisu. Tumaloke jodi kiba confusion ase tene hole tumaloke comment box ot goi comment koriba aru yar pasote ami amak aru eta session lagibo lines he koribole tar bisor ami vector he korim mane tumalokor 14 marks he hobo mane out of 80 marks or 14 marks he hoye jabo aru ami inverse trigo koriye asu gotike inverse trigo 4 marks ba 5 marks ahibo gotike 19 marks mane approximately 20 marks man tumalokor he hoye gol. So moi bhabu lockdown or bitor tumalke eta bhal preparation koribo pariba thik ase. So thank you.